আৰু আজি এই যাত্ৰাৰ আৰম্ভণিতে আমি আমাৰ প্ৰাণৰ শিল্পী সকলোৰে হাৰ্টথ্ৰব সমগ্ৰ পৃথিৱীত যাৰ বন্দনা হৈছে সকলোৰে মাজত মানৱতাৰ জয়গান গোৱা যিগৰাকীয়ে নিজৰ গান নিজৰ বোলছবি চিনেমা আৰু বিভিন্ন সামাজিক কাম কাজৰ যোগেদি সমগ্ৰ অসম উত্তৰ পূৰ্বাঞ্চল ভাৰত আৰু পৃথিৱীৰ মানুহৰ মাজলৈ এটা মহান আদৰ্শ আৰু চিন্তা এটা দৰ্শন মানুহৰ মাজলৈ প্ৰেৰণ কৰিছিলে আৰু সেইগৰাকী মহান শিল্পী জুবিন গাৰ্গৰ এই ঠাইখন আছিল তেওঁৰ শিক্ষাৰ অষ্টম শ্ৰেণীলৈকে ইয়াত পঢ়িছিল এই আমাৰ কাষত থকা যিটো ঘৰ এইটো চৰকাৰী আৱাসগৃহ আছিলে এইটো বাওঁফালে যদি চাই আপোনালোকে দেখিব ইয়াতে তেওঁ শৈশৱটো কটাইছিল তালৈ আহি স্মৃতি ৰোমন্থন কৰিছোঁ আৰু ইয়াত আমি শুনিছোঁ যে যিটো বাসগৃহ আছে এই বাসগৃহটো ইতিমধ্যে বেদখল কৰিছে আমাৰ স্পষ্ট দাবী যে বেদখল মুক্ত কৰিব লাগে যোনে নহওক লাগিলে চৰকাৰী পক্ষ হওক বেচৰকাৰী পক্ষ হওক শক্তিশালী মানুহ হওক যোনে নহওক লাগিলে এই চৰকাৰী ভূমি যিসকলে বেদখল কৰিছে তেওঁলোকক তাৎক্ষণিকভাৱে উচ্ছেদ কৰিব লাগে এভেকশ্যন কৰিব লাগে এই অঞ্চলটোত কাৰণ ওচৰত চৰকাৰী অনুষ্ঠানো আছে ইয়াত জুবিনদাৰ স্মৃতি যুগমীয়া কৰিবৰ কাৰণে সমন্বয়ৰ শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিবৰ কাৰণে এটা স্মৃতিসৌধ নিৰ্মাণ কৰিব লাগে নতুবা যিকোনো প্ৰকল্প হ'ব পাৰে যিকোনো প্ৰজেক্ট হ'ব পাৰে চৰকাৰে সিদ্ধান্ত ল'ব প্ৰশাসনে সিদ্ধান্ত ল'ব কিন্তু ইয়াত যেতিয়াই জুবিনদাৰ নামত স্মৃতি বিজড়িত ইয়াত যদি কোনো ধৰণৰ স্মৃতিচিহ্ন থাকে তেতিয়াহ'লে সমন্বয়ৰ বাৰ্তাটো অধিক শক্তিশালী হ'ব এই কথা আমি দৃঢ়তাৰে বিশ্বাস কৰোঁ আৰু আজি ইয়াত থিয় হৈ পুনৰ শৈশৱ কটোৱা জুবিনদাই শৈশৱ কটোৱা এই ঠাইৰ পৰা পুনৰ কৈছোঁ যে জুবিনদাৰ এই মৃত্যু মুখ্যমন্ত্ৰীয়ে কোৱা হত্যাৰ ন্যায় পাবই লাগিব আৰু ইয়াৰ লগত জড়িত হৈ থকা যিসকল ব্যক্তি সেইসকলে কঠোৰ শাস্তি পাব লাগিব আৰু যিসকল ব্যক্তি দোষী যি স্তৰতে নাথাকক লাগিলে যি পৰ্যায়ৰ নহওক লাগিলে যিমান শক্তিশালীয়ে নহওক লাগিলে তেওঁলোকক শাস্তি প্ৰদান কৰিব লাগিব এইটো আমাৰ আজি ইয়াৰ পৰা শৈশৱ কটোৱা এই পবিত্ৰ স্থানৰ পৰা আমি পুনৰ আহ্বান জনাইছোঁ পুনৰ দৃঢ়তাৰে দোহাৰিছোঁ যে জুবিনদাৰ এই মৃত্যুৰ ন্যায় আমি পাবই লাগিব 8 বছৰ আগৰ পৰা হত্যাৰ ষড়যন্ত্ৰ চলি থকা বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া ক'লে 5 বছৰ যদি মুখ্যমন্ত্ৰী হৈ আছে গৃহমন্ত্ৰী হৈ আছে সকলো কথা জানে ইণ্টেলিজেন্স আছে ৰক্ষণাবেক্ষণ দিব পৰা নাই ৰক্ষণাবেক্ষণ নিদি মৃত্যুৰ মুখলৈ এৰি দিলে দায়িত্বটো কাৰ হ'ব মৃত্যুৰ যদি আগজাননী পাইছে মুখ্যমন্ত্ৰীয়ে তেতিয়াহ'লে আৰু তেওঁ বাৰে বাৰে কৈ আছে তেওঁ SIT গঠন কৰাৰ আগতো ক'লে হত্যা হোৱা বুলি এতিয়াও চাৰ্জশ্বিট দিয়াৰ আগতে দৃঢ়তাৰে কৈছে তেওঁক হত্যা কৰা হৈছে বুলি এই কথা বতৰাবোৰ বাৰে বাৰে কৈ থকাৰ পিছত আমি দুদিনমানৰ আগত সুধিছিলোঁ যে আপুনি জনাকে হত্যা হৈছে নেকি তেওঁ কালি তাতকৈ আগলৈ গৈ ক'লে যে 8 বছৰ আগৰ পৰা হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে তাৰমানে আপুনি চব জানে সব জনাৰ পিছত ৰক্ষণাবেক্ষণ জুবিনদাক জাতীয় সম্পদক কিয় ৰক্ষা কৰিব নোৱাৰিলে তাৰ কাৰণে আপুনি জগৰীয়া নহয় নেকি আমি প্ৰশ্ন উত্থাপন কৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত